আমি আগতেও কৈছো যে আমি কোনো ধৰণৰ কেতিয়াও মুছলিম বিৰোধী নহয়। আজি ইয়াতে মোৰ বহুতখিনি আছে য'ত নেকি আমি ঈদ পালন কৰোঁ। মোৰ মামা আজি গপুৰ মামা মোৰ মুখৰ আগত আছে, ক'বলৈ মই ভাল পাইছোঁ যে আমি ঈদ পালন কৰোঁ, আমি একেলগত ঈদ খাওঁ, ইফতাৰ কৰাওঁ। মই অনুৰোধ খালি মুছলমান ফেইথ দেখিলে বাংলাদেশতো নহয় নহয় সেইটো কেতিয়া হ'ব নোৱাৰে। কেতিয়া হয় কি হয় আমাৰ লোকে ঘৰত বহি ডুবাই বহি খাওঁ, মানুহজন আপোনাৰ খালি দাড়ি টুপি যদি আহে কিবাতো আপোনাৰ কথাবিলাক যদি অসমীয়া কথা ক'ব নোৱাৰে বাংলাদেশী নহয়। বহুত মানুহৰ বহুত লেংগুৱেজ আছে লেংগুৱেজ বেলেগ বেলেগ। অনফাৰ চাহাবে কৈছে যে ইতিমধ্যে আকাশ শইকীয়া মোৰ ল'ৰা হিচাপে লৈছোঁ, গতিকে বহুত বহুত ধন্যবাদ। কিন্তু কথা হ'ল কি, অনফাৰ চাহাবক এটাই মই বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেতে মই যেতিয়া তেখেতে মানে যোগাযোগ কৰিছোঁ, তেখেতে আহিব বিচাৰিছে যে তোমাৰ ওচৰত গৈছোঁ বা তোমাৰ অঞ্চলত কি হৈছে, বা মই নাজিৰা হৈ যাম, চৰাইদেউ যাম, আজি গোলাঘাটত আছোঁ। কিন্তু এটাই কৈছে যে মোক প্ৰচাৰ নালাগে, মোক নিউজ চেনেল নালাগে। যে মই যি দিছোঁ মই অন্তৰাত্মাৰ পৰা দিছোঁ। আৰু তোমালোকে যদি কাইলৈ প্ৰশ্ন কৰা যে 1,25,00,000 মই ক'ত দিলোঁ, তোমালোকে পাই মোৰ পৰা হিচাপ ল'ব পাৰিবা। বোলো কেনেকৈ দাদা? বোলে মই বাই একাউণ্টহে দিম, যাক দিম অন্ততঃ বোলে মোক খুজি মাগি চিষ্টেম মোক নালাগে, মই ডাইৰেক্ট একাউণ্টত সৌখন মানে অন্তৰাত্মাৰ পৰা একাউণ্টৰ যোগেদি 5,000 হওক 7,000 হওক 10,000 হওক যাৰ গোটেই বস্তুখিনি চাই, কাৰ ফুল ডেমেজ হৈছে, কাৰ কি হৈছে, কাৰ পশু মৃত্যু হৈছে, সেইখিনি চাই তেওঁ বা ব্যক্তিগত একাউণ্টত দিব। আৰু যদি আপোনালোকে চাব বিচাৰে যে সঁচাকৈ মই দিছোঁ নে, গতিকে আপোনালোকে মোৰ পৰা বোলে গোটেই বস্তুখিনি বায়'ডাটা লৈ চাব পাৰিব। গতিকে এইটো এটা গতিকে এইটো এটা বহুত ডাঙৰ কথা যে কিছুমানে কি হৈছে, ধৰি লওক 500 টকা দিয়ে যেন 5 কোটি টকা দিছোঁ, তেনেকুৱা ধৰণৰ মানে আহি পেলাই কৈছে। কিন্তু সেই প্ৰশ্নকে সুধিবলৈ গ'লে মানুহ বেয়া পাই যায়। তো গতিকে মই আগতেও কৈছোঁ যে আমি কোনো ধৰণৰ কেতিয়াও মুছলিম বিৰোধী নহয়। আজি ইয়াতে মোৰ বহুতখিনি আছে য'ত নেকি আমি ঈদ পালন কৰোঁ। মোৰ মামা আজি গপুৰ মামা মোৰ মুখৰ আগত আছে, ক'বলৈ মই ভাল পাইছোঁ যে আমি ঈদ পালন কৰোঁ, আমি একেলগত ঈদ খাওঁ, ইফতাৰ কৰাওঁ। মই যে মছজিদত আমি ইফতাৰ কৰাওঁ। তো তাৰপিছত আমি কেনেকৈ মুছলিম বিৰোধী হ'লোঁ? আমি বিৰোধী হয়, আপোনাক মই কৈয়ে গৈছোঁ যে আমি বাংলাদেশী অবৈধ বাংলাদেশী বিৰোধী হয়, সদায় থাকিম, অটল থাকিম। আপোনালোকেও আছে, সদায় আমি একেলগে থাকিব লাগিব। মানুহ যিসকল আহিব আমি বিৰোধী কৰি যাম। এইটো ভাল কথা এটা কৈছে, গতিকে আপুনি ল'ব লাগে। 71 পিছত অহা দেখিলে আমাৰ চুক্তিৰ পিছত যিসকল আহিব চব আমি বিৰোধী কৰিম, একেলগে বিৰোধী কৰিম। তেতিয়াহ'লে তেওঁ চৰকাৰে যিটো বিচাৰি আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিচাৰিছে, আজি আনফাৰ চাব বিচাৰিছে, আমিও বিচাৰিছোঁ, তাত বেয়া কথা কি আছে? তো তাতে কিছুমানে কি আছে আপোনাৰ যধে মধে কিবা কিবি কৰি পেলাই কিবা কিবি দেখাই দিয়ে। গতিকে একো নাই, আমি সদায় একেলগ হৈ আছোঁ, একেলগে থাকিব। অনুৰোধ খালি মুছলমান ফেইথ দেখিলে বাংলাদেশতো নহয় সেইটো কেতিয়া হ'ব নোৱাৰে। কেতিয়া হয় কি হয় আমাৰ লোকে ঘৰত বহি ডুবাই বহি খাওঁ, মানুহজন আপোনাৰ খালি দাড়ি টুপি যদি আহে কিবাতো আপোনাৰ কথাবিলাক যদি অসমীয়া কথা ক'ব নোৱাৰে বাংলাদেশী নহয়। বহুত মানুহৰ বহুত লেংগুৱেজ আছে লেংগুৱেজ বেলেগ বেলেগ থাকে। সেইকাৰণে মোৰ এটা অনুৰোধ থাকিব, ভালকৈ ডকুমেণ্ট চাই, ভালকৈ তাৰ আপোনাৰ চব চাই যদি লাগে বাংলাদেশীতে পঠিয়াই দিয়ক। সেইটো আমি চবে বিচাৰি আছে। এজন মানুহৰ কাৰণে আমি আমাৰ আঘাতটো হ'ব নালাগে, বুজি পাইছে নেকি? আৰু বাকী আমাৰ দেশৰ বাংলাদেশী আমি একেলগত আছোঁ, আৰু চব বাংলাদেশী বিৰোধী 71